নমস্কাৰ মই জগদীপ বৈশ্য আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ আৰু কেইবাটাও যুদ্ধৰ আপডেট খৰতকীয়াকৈ লৈ অহাৰ চেষ্টা কৰিছো। ইয়াৰ আগৰ ভিডিঅ'টো যদি আপোনালোকে চাইছে তাত মই আপোনালোকক কৈছিলো যে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনিৰ পুত্ৰ বৰ্তমান যিগৰাকী সৰ্বোচ্চ নেতা মুস্তাফা খেমেনিৰ তৰফৰ পৰা প্ৰতিশোধৰ কথা কোৱা হৈছিলে। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছিলে যদি ট্ৰাম্পক লক্ষ্য কৰা হয় আমেৰিকাৰ ওচৰত 1000 মিছাইল সাজু হৈ আছে আৰু ইৰাণক সম্পূৰ্ণৰূপে টচ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছিলে ৰাষ্ট্ৰপতি ট্ৰাম্পে। কিন্তু ট্ৰাম্পে ভাবিছিলে যে ট্ৰাম্পৰ এই কথা কোৱাৰ লগে লগে ইৰাণে ভয় খাব, ইৰাণ পিছুৱাই যাব, কিন্তু সম্পূৰ্ণ বিপৰীত ছবি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। মুস্তাফা খেমেনিৰ তৰফৰ পৰা কোৱা হৈছে যে এইবিলাক ভাবুকি দি লাভ নাই, ইৰাণৰ সৰ্বোচ্চ নেতা প্ৰয়াত নেতা আয়াতুল্লাহ আলী খেমেনিৰ মৃত্যুৰ প্ৰতিশোধ লবলৈ ইৰাণ সাজু হৈছে আৰু প্ৰতিশোধ লোৱা কাম ইৰাণে আৰম্ভ কৰিছে। বৰ্তমান সময়ত কি পৰিৱেশৰ সৃষ্টি হৈছে চাওক। বৰ্তমান সময়ত হৰমুজত জাহাজৰ চলাচল হৰমুজ প্ৰণালীত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু ইৰাণে এই হৰমুজ সম্পূৰ্ণৰূপে নিজৰ নিয়ন্ত্ৰণত আনিছে। ইৰাণৰ তৰফৰ পৰা তেওঁলোকৰ যি বিদেশ মন্ত্ৰীৰ স্পোক্স পাৰ্চন আছে তেওঁলোকৰ তৰফৰ পৰা বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা সামাজিক মাধ্যম এক্সত লিখা হৈছে যে ইৰাণে শক্তি প্ৰয়োগ কৰি শক্তিৰ সহায়ত শক্তিৰ জৰিয়তে সম্পূৰ্ণ হৰমুজ প্ৰণালী নিজে নিয়ন্ত্ৰণ কৰিলে আৰু ইৰাণৰ নিয়ন্ত্ৰণত বৰ্তমান সময়ত হৰমুজ আছে সেই কথা স্পষ্টভাৱে ইৰাণৰ তৰফৰ পৰা কৈ দিয়া হৈছে। আগন্তুক সময়তো হৰমুজ প্ৰণালী ইৰাণৰ লগত থাকিব আৰু শক্তিৰ সহায়ত ইৰাণে এই হৰমুজ নিয়ন্ত্ৰণ কৰিব, সেয়া ইৰাণৰ তৰফৰ পৰা আমেৰিকাক স্পষ্টভাৱে প্ৰকাশ কৰি দিয়া হৈছে। ইফালে হৰমুজত এটা ঘটনা সংঘটিত হয়, হৰমুজত এখন জাহাজৰ ওপৰত ইৰাণৰ তৰফৰ পৰা লক্ষ্য কৰি লোৱা হয়, এই অভিযোগ আমেৰিকাই উত্থাপন কৰে। ইয়াৰ পাছতেই এই ঘটনা সংঘটিত হোৱাৰ পাছতেই আমেৰিকাৰ তৰফৰ পৰা তেওঁলোকৰ যি চেন্ট্ৰেল কামাণ্ড আছে চেন্ট্ৰেল কামাণ্ডে ইৰাণৰ 147টাকৈ প্ৰান্তৰ বিভিন্ন প্ৰান্তত এয়াৰ ষ্ট্ৰাইক কৰে, আক্ৰমণৰ ঘটনা সংঘটিত কৰে। ইৰাণৰ বুশ্বেহেৰ চহৰৰ কেইবাটাও প্ৰান্তত যথেষ্ট ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ইৰাণৰ দক্ষিণ প্ৰান্তত ক্ষতি হৈছে, কেইবাটাও উপকূলীয় অঞ্চলত ক্ষতি হৈছে। 147টাকৈ এয়াৰ ষ্ট্ৰাইক নিশাৰ ভাগত চেন্ট্ৰেল কামাণ্ডৰ তৰফৰ পৰা ট্ৰাম্পৰ নিৰ্দেশত কৰা হৈছে আৰু আমেৰিকাই শক্তি দেখুৱাৰ চেষ্টা কৰিছিলে। ইয়াৰ পাছত ইৰাণে যিকেইটা পদক্ষেপ লৈছে, ইয়াৰ পাছত ইৰাণে কি কৰিলে, আয়াতুল্লাহ আলী খেমেনিৰ ফটো সম্বলিত মিছাইল তেওঁলোকে সাজু কৰিলে। মিছাইল চিটিৰ পৰা এই মিছাইল বিলাক উলিয়াই অনা হল আৰু তাৰ পাছত এইসমূহ মিছাইল এটা এটাকৈ নিক্ষেপ কৰা হল। মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশত থকা মাৰ্কিন সেনাৰ বা আমেৰিকান সেনাৰ ঘাটিক লক্ষ্য কৰি খেমেনিৰ প্ৰতিশোধৰ বাবে তেখেতৰ পুত্ৰৰ নিৰ্দেশত এইসমূহ মিছাইল নিক্ষেপ কৰা হৈছে। কাটাৰ, ওমান, বেহৰিন, কুৱেইট আদি প্ৰতিটো প্ৰান্তত, জৰ্ডান পৰ্যন্ত, UAE পৰ্যন্ত প্ৰতিখন প্ৰান্ততে প্ৰতিখন ৰাষ্ট্ৰতে বৰ্তমান সময়ত হাই এলাৰ্ট জাৰি কৰা হৈছে। ইৰাণৰ মিছাইল আৰু ড্ৰোন প্ৰৱেশ কৰিছে আৰু ইৰাণে দাবী কৰিছে যিবিলাক আমেৰিকান সেনাৰ এয়াৰ বেছ আছিলে, যিবিলাক আমেৰিকান সেনাৰ এছেট আছিলে, যিবিলাক আমেৰিকান সেনাৰ ঘাটি আছে তাত ইৰাণৰ মিছাইলে আঘাত কৰিছে। প্ৰতিখন দেশত বৰ্তমান সময়ত মধ্যপ্ৰাচ্যত গাল্ফ নেশ্যনত হাই এলাৰ্ট জাৰি কৰি দিয়া হৈছে আৰু পৰিস্থিতি বৰ্তমান সময়ত নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। পৰিস্থিতি বৰ্তমান সময়ত নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে, পৰিৱেশ সলনি হৈছে আৰু এই পৰিৱেশৰে সূচনা হৈছে। সেয়া মই আপোনালোকক দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। এই সমগ্ৰ ঘটনা চলি থকাৰ মাজতে ইৰাণৰ যিগৰাকী মূল নেগোচিয়েটৰ আছিল আৰু ইৰাণৰ যিগৰাকী সংসদৰ যিগৰাকী সভাপতি গালিভাফৰ তৰফৰ পৰা গালিভাফে এক্সত স্পষ্টভাৱে লিখি দিয়া হৈছে যে হৰমুজ ইৰাণে নিয়ন্ত্ৰণ কৰিব আৰু যিটো এমঅইত কোৱা হৈছিলে, যিটো শান্তি চুক্তিৰ এমঅইত কোৱা হৈছিলে যে আগন্তুক 60 দিনলৈকে হৰমুজ তেওঁলোকৰ নিয়ন্ত্ৰণত থাকিব, সেয়া মানি চলিব লাগিব আৰু ইৰাণে নিজৰ নিয়ন্ত্ৰণত কোনো ধৰণৰ টোল সংগ্ৰহ নকৰে। ইয়াত যদি খেলিমেলি কৰে, হৰমুজ যদি আমেৰিকাৰ নিয়ন্ত্ৰণৰ চেষ্টা কৰে, ইৰাণে ইয়াৰ প্ৰত্যুত্তৰ দিব আৰু সেই কথাই এই মুহূৰ্তত সত্য হিচাপে প্ৰমাণিত হৈছে। বহুতে ভাবিছিলে মুস্তাফা খেমেনি তেখেতৰ পিতৃৰ জানাজাত যোৱা নাছিলে। আমেৰিকা আৰু ইজৰাইলৰ তৰফৰ পৰা কোৱা হৈছে যে মুস্তাফা এতিয়া দুৰ্বল হৈ পৰিছে, ইৰাণ দুৰ্বল হৈ পৰিছে, গতিকে ইৰাণৰ ওপৰত হেঁচা দিব লাগে। কিন্তু মুস্তাফা খেমেনিয়ে কৈছে যে তেখেতৰ পিতৃৰ লগত যি ঘটনা সংঘটিত কৰিলে ইয়াৰ প্ৰতিশোধ লোৱা হ'ব। IRGCৰ তৰফৰ পৰা মুস্তাফা খেমেনিয়ে নিৰ্দেশ দিয়াৰ পাছতেই, প্ৰতিশোধৰ কথা কোৱাৰ পাছতেই IRGCৰ তৰফৰ পৰা বৃহৎ ষ্ট্ৰাইক এই মুহূৰ্তত কৰা হৈছে। মিছাইল চিটিৰ পৰা যিবিলাক ইৰাণৰ শক্তিশালী মিছাইল আছে, ফাটেহ, গাদাৰ, যিবিলাক এনেকুৱা শক্তিশালী মিছাইল আছে এইবিলাক মিছাইল উলিয়াই অনা হৈছে আৰু তাৰ পাছত নিক্ষেপ কৰা হৈছে। ইৰাণৰ লগত থকা শক্তিশালী ড্ৰোন নিক্ষেপ কৰা হৈছে আৰু এইদৰে এতিয়া পৰিৱেশ পৰিস্থিতিৰ সলনি হৈছে। এতিয়া ইয়াৰ ফলত সমগ্ৰ বিশ্বত কি হ'ব? ইতিমধ্যে আমি মূল্য বৃদ্ধিৰ সৈতে যুঁজ কৰি আছো। পেট্ৰল ডিজেলৰ দাম আমাৰ বৃদ্ধি পালে, LPGৰ দাম বৃদ্ধি পালে, চৰকাৰে বৰ্তমানলৈকে দাম কমোৱা নাই আৰু আগন্তুক সময়ত যে কমাব সেয়া ডাঙৰ প্ৰশ্ন। তাৰ মাজতে এই যুদ্ধ যদি হয়, হৰমুজত যদি পুনৰবাৰ এইসমূহ জাহাজ বৰ্তমান সময়ত যিদৰে বন্ধ হৈ পৰিছে তেনেকৈ বন্ধ হৈ পৰে, তাৰ ফলত পুনৰ মূল্য বৃদ্ধি হ'ব, অৰ্থাৎ আপোনাৰ মোৰ জীৱন পুনৰবাৰ কষ্টমান হৈ পৰিব, মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ মাজতে আন এটা ঘটনা সংঘটিত হৈছে, যিখন জাহাজৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিলে। হৰমুজত এখন জাহাজৰ ওপৰত এই ঘটনা সংঘটিত হৈছিলে, য'ত এগৰাকী ভাৰতীয় তাত থকা
ক্ৰু মেম্বাৰৰ সন্ধান নাই এই জাহাজখনত বৰ্তমান সময়ত তেখেতৰ সন্ধান আৰম্ভ কৰি থকা হৈছে এতিয়া আমি সকলো আশা কৰিম যে তেওঁ ভালে কুশলে থাকক কিন্তু এটা কথা ক'ব লাগিব এতিয়াও যথেষ্ট সংখ্যক ভাৰতীয় থকা জাহাজ হৰমুজত আবদ্ধ হৈ আছে আৰু এই যুদ্ধৰ ফলত তেওঁলোকৰ জীৱনলৈ ভাবুকি নামি আহিব এফালে দেশত মূল্য বৃদ্ধি হ'ব আৰু আনফালে এই লোকসকলক লৈ প্ৰশ্ন উত্থাপিত হৈছে ইৰাণৰ তৰফৰ পৰা এটা কথা স্পষ্ট ৰঙা পতাকা উত্তোলন কৰিছিল সকলোৱে ভাবিছিলে যে আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ পাছত ইৰাণ পিছুৱাই যাব মুস্তাফা খানীয়ে ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু এই মুহূৰ্তত ইৰাণে যি প্ৰতিশোধৰ কথা কৈছে বা প্ৰতিশোধৰ বাবে যি ব্যৱস্থা লোৱা হৈছে আমেৰিকাৰ ওপৰত ইয়াৰ ফলত আমেৰিকাৰ ওপৰত এতিয়া হেঁচা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ট্ৰাম্পে হয়তো ট্ৰুথ ছ'চিয়েলত যেতিয়া লিখি দিছিলে যে 1000 মিছাইল সাজু কৰি থোৱা হৈছে আমাৰ সেনা সাজু হৈ আছে এবছৰৰ বাবে আমি যুদ্ধ কৰিম ইৰাণ শেষ কৰি দিম ট্ৰাম্পে হয়তো তেতিয়া ভবা নাছিলে যে ইৰাণৰ তৰফৰ পৰা এইদৰে প্ৰত্যুত্তৰ প্ৰদান কৰা হ'ব কিন্তু এই মুহূৰ্তত ইৰাণে সেই প্ৰত্যুত্তৰ প্ৰদান কৰিছে আৰু যাৰ বাবে এই পৰিৱেশৰ সূচনা হৈছে মই প্ৰতিটো তথ্য আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যি আমেৰিকাৰ যি চেন্ট্ৰেল কমাণ্ড আছে নাইবা ইৰাণৰ যি তেওঁলোকৰ IRGC আছে তেওঁলোকৰ যিবিলাক তথ্য সেই তথ্য আপোনালোকক দেখুৱাই দিছো য'ত আপোনালোকে দেখা পাব CNN আল জাজিৰা BBC প্ৰতিটো প্ৰান্ততে কোৱা হৈছে যে বৰ্তমান সময়ত মধ্যপ্ৰাচ্যৰ প্ৰতিটো প্ৰান্তত কি পৰিৱেশৰ সৃষ্টি হৈছে ইৰাণৰ তৰফৰ পৰা কোৱা হৈছে যে তেওঁলোকে কেইবাটাও প্ৰান্তত আঘাত কৰিছে যিবিলাকত আমেৰিকান সেনাৰ বেছ আছিলে ঘাটি আছিলে কাটাৰ ওমান বেহৰিন জৰ্ডান UAE সকলোতে এই পৰিৱেশৰ সৃষ্টি হৈছে আনহাতে আমেৰিকাই কৈছে যে ইৰানিয়ান যিবিলাক মিলিটাৰী তেওঁলোকৰ ঘাটি আছিলে মিছাইল চিটি আছে তাৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰা হৈছে গতিকে আগন্তুক সময়ত এই যুদ্ধ তীব্ৰতৰ হ'ব সেয়া সুনিশ্চিত এই যুদ্ধৰ ফলত যথেষ্ট ডাঙৰ ইম্পেক্ট হোৱাৰ সম্ভাৱনা আছে গতিকে এই সমগ্ৰ প্ৰেক্ষাপটৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব গতিকে এইখিনি কথা যিহেতু নতুন আপডেট কিদৰে খুব কম সময়ৰ ভিতৰত সকলো কথা সলনি হৈছে আৰু যিসকলে মোৰ আগৰ ভিডিঅ' চাইছিলে তেওঁলোকে গম পায় মই কৈছিলো যে খেমেনিৰ জানাজাৰ বাবে হয়তো ইৰাণে অপেক্ষা কৰি আছিল এই জানাজাৰ অন্ত পৰাৰ লগে লগে এই সমগ্ৰ প্ৰক্ৰিয়াটো এটা পৃথক গতিলৈ গতি কৰিব পৃথক দিশে গতি কৰিব প্ৰতিশোধৰ বাবে ইৰাণে ব্যৱস্থা ল'ব আৰু মুস্তাফা খামেনিয়ে তেখেতৰ পিতৃ আয়াতুল্লাহ আলী খামেনিক যিদৰে আমেৰিকাই হত্যা কৰিলে তাৰ প্ৰতিশোধৰ বাবে এই যুদ্ধ এতিয়া আৰম্ভ হৈছে গতিকে এই যুদ্ধখন এতিয়া প্ৰতিশোধৰ যুদ্ধ হ'বলৈ গৈ আছে আৰু ইয়াৰ ফলত এই যুদ্ধ পুনৰবাৰ দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে আৰু আগন্তুক সময়ত ইজৰাইলেও যিকোনো মুহূৰ্তত এই যুদ্ধত প্ৰৱেশ কৰিব পাৰে অৰ্থাৎ মধ্যপ্ৰাচ্যত অশান্ত জৰ্জৰ পৰিৱেশ যি শান্তিৰ কথা ভবা হৈছিলে 60 দিনৰ সিজফায়াৰৰ কথা কোৱা হৈছিল সেয়া ভংগ হোৱাৰ লগে লগে বৰ্তমান সময়ত অশান্ত জৰ্জৰ পৰিৱেশৰ সৃষ্টি হৈছিল এয়া আসলে নতুন খবৰ নতুন আপডেট আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিলো গতিকে এই খবৰখিনি দি থকাৰ মাজতে কিন্তু বহু আপডেট হৈছে প্ৰেক্ষাপট সলনি হৈছে তাৰো খবৰ আগন্তুক সময়ত আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম ধন্যবাদ